Good afternoon. আজি আমি BHIC 133 খণ্ড 4 বিজয়নগৰ আৰু ডেকানী ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। বিজয়নগৰ and the Deccanee state. এইখিনি আলোচনাৰ মাধ্যমেৰে কিছুমান উদ্দেশ্য নিহিত হ'ব। তাৰে মাজত আমি কি ধৰণে ভৌগোলিক প্ৰভাৱ ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে ডেকান আৰু দক্ষিণৰ ৰাজ্যৰ প্ৰতি পৰিছিলে তাৰে আলোচনা, বিজয়নগৰ ৰাজ্যৰ উত্থান, বিজয়নগৰ ৰাজ্যৰ এক্সপেনশ্যন আৰু বিজয়নগৰ আৰু বাহামণি ৰাজ্যৰ মাজত কি ধৰণৰ সম্পৰ্ক আছিলে, তাৰে লগত আমি বিজয়নগৰ ৰাজ্যৰ শাসন ব্যৱস্থাৰো আলোচনা কৰিম। তাৰে লগত আমি বাহামণি ৰাজ্যৰো উত্থানৰ বিষয়ে, তেওঁলোকৰ কি ধৰণৰ কনফ্লিক্ট আছিলে বা সংঘাত আছিলে দক্ষিণী নবিলিটি আৰু আফাকিজৰ মাজত, আৰু তাৰে লগত কি ধৰণৰ তাৰ সেই কাৰণ যোগে বাহামণি ৰাজ্যৰ পতন হ'ল তাৰে আলোচনা কৰিম। আৰু বাহামণি ৰাজ্যৰ শাসন ব্যৱস্থা, এইখিনি কথাই আমি এইটো চেপ্টাৰ আলোচনা কৰাৰ মাজেদি আমি ষ্টুডেণ্টক ক'ব খুজিছোঁ। এতিয়া প্ৰথমতে আমি বিজয়নগৰ ৰাজ্যৰ কি ধৰণে বিজয়নগৰ ৰাজ্যখন কেনেকুৱাকৈ স্থাপনা হৈছিলে, কি ধৰণে ঘটনা সংঘটিত হৈছিলে, এইখিনি কথা আমি আলোচনা কৰিম। দক্ষিণাত্তৰ সমৃদ্ধশালী আৰু কৃষ্টি সভ্যতাৰ প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ উৎপত্তি সম্বন্ধে বহু ধৰণৰ মত বিৰোধ আছিল। চুৱেল নামৰ এজন ঐতিহাসিকে তেওঁৰ এ ফগটেন এম্পায়াৰ নামৰ পুথিত এনে কেইবাটো তথ্যৰ যোগান ধৰিছে। এই তথ্যসমূহৰ ভিতৰত আধুনিক ঐতিহাসিকসকলে গ্ৰহণ কৰা এটা তথ্য মতে সংগম নামৰ এজন ব্যক্তি পুত্ৰদ্বয় হৰিহৰ আৰু বুক্কাই তুংগভদ্ৰা নৈৰ পাৰত বিজয়নগৰ স্থাপন কৰিছিলে। মাৰাপ্পা শিলালিপিত এই বুলি উল্লেখ কৰা হৈছে যে অত্যাধিক পাপৰ বোঝাৰে পৃথিৱী ভাৰাক্ৰান্ত হৈ উঠোতে ঈশ্বৰে ধৰ্ম ৰক্ষাৰ্থে সংগমক পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। ৰেভাৰেণ্ড ফাদাৰ হেৰাছৰ মতে হয়চল ৰাজা তৃতীয় বীৰবল্লালে আনেগুন্দি চহৰ স্থাপন কৰিছিল। হৰিহৰ আছিল বীৰবল্লাৰ সীমান্ত ৰক্ষাৰ দায়িত্বত থকা সামৰিক বিষয়া। আন এজন সামৰিক বিষয়া বুক্কাৰ সৈতে একগোট হৈ হয়চালসকলে সীমান্ত ৰক্ষাৰ্থে প্ৰায় বাহামণি ৰাজ্যৰ সৈতে যুঁজ কৰিছিল। 1346 খ্ৰীষ্টাব্দত বীৰবল্লাৰ পুত্ৰ নিৰুপক্ষ বল্লাৰ মৃত্যু হোৱাত হৰিহৰ আৰু বুক্কা নিজকে স্বাধীন বুলি আনেগুন্দিক কেন্দ্ৰ কৰি বিজয়নগৰ ৰাজ্য স্থাপন কৰে। আন এটা সূত্ৰমতে হৰিহৰ আৰু বুক্কৰ আদি বাসস্থান আছিলে কম্পিলি। তৃতীয় বীৰবল্লাৰ মৃত্যুৰ পিছত মাদুৰাৰ চুলতানে হয়চলসকলক পৰাজিত কৰিছিল। ইয়াৰ পিছতে হৰিহৰ আৰু বুক্কাই বিজয়নগৰ স্থাপন কৰিছিলে। আন এটা সূত্ৰই কয় যে তেলুগু ৰাজ্যৰ কাকতীয় বংশৰ পৰা সংগমৰ 5জন পুত্ৰক বিতৰিত কৰা হৈছিল আৰু তেওঁলোকৰ 2জন হ'ল হৰিহৰ আৰু বুক্কা। বিজয়নগৰৰ ৰাজ্যৰ পাতনি মেলিছে। মুঠৰ ওপৰত এইটো কথা ঠিক বা এইটো কথা আমি ডাঠি ক'ব পাৰোঁ যে বিজয়নগৰ ৰাজ্য স্থাপন কৰাত হৰিহৰ আৰু বুক্কাই নিজকে ৰজা বুলি অভিহিত কৰিছিলে। বিজয়নগৰ ৰাজ্যত কেইবাটাও বংশ আছিলে, সেইখিনি আমি অলপমান আলোচনা কৰিম। তাৰে মাজৰ প্ৰথমটো হ'ল সংগম বংশ। সংগম বংশ কেইটামান বংশ বিজয়নগৰৰ ৰাজ্যৰ মাজতেই তেওঁলোকৰ ৰাজত্বকাল চলাই আছিলে। এতিয়া সংগম বংশৰ প্ৰতিষ্ঠাতা হৰিহৰ আৰু বুক্কাই ৰজা উপাধি গ্ৰহণ নকৰাৰ বিষয়ৰ ওপৰত উল্লেখ কৰা হৈছে। এই ৰাজ্যখনৰ উত্তৰে আছিল কৃষ্ণা আৰু দক্ষিণে কাবেৰী নৈ। এইটো হ'ল আমাৰ তেওঁলোকৰ ভৌগোলিক মানখণ্ড। সংগম বংশৰ ৰজাসকল তেওঁলোকৰ ৰাজত্বৰ সৰহভাগ সময় চুবুৰীয়া বাহামণি ৰাজ্যৰ লগত যুদ্ধসমূহতে ব্যস্ত হৈ আছিল। প্ৰথম বুক্কা এজন অতি সফল ৰজা আছিলে। তেওঁ মাদুৰা জয় কৰিছিলে। 1374 খ্ৰীষ্টাব্দত তেওঁ চীন দেশলৈ এজন দূত প্ৰেৰণ কৰিছিলে। উদাৰ স্বভাৱৰ বুক্কা অতি জনপ্ৰিয় আছিল। সেই কালৰ সাহিত্যই বুক্কক ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁ পূব, পশ্চিম আৰু দক্ষিণ সাগৰৰ
অধিপতি বুলি বৰ্ণনা কৰা হৈছে। বুক্কৰ পৰৱৰ্তী ৰজা দ্বিতীয় হৰিহৰ অতি বাহুবলী বিচক্ষণ মেধাৱী ৰজা আছিলে। কানাড়া, মহীশূৰ, ত্ৰিচনপল্লী, কাঞ্চী আৰু চেংলিপুৰ তেওঁৰ প্ৰদানত কৰিছিল। বাহমনি ৰাজ্যৰ সৈতে তেওঁ বিবাদত লিপ্ত হৈছিলে। এটা কথা আমি বুজিব পাৰোঁ যে বিজয়নগৰ আৰু বাহমনি ৰাজ্যটো আমি পিছলৈ আলোচনা কৰিম। বিজয়নগৰ আৰু বাহমনি ৰাজ্যৰ মাজত এটা সংঘাত বহু দীৰ্ঘদিনলৈকে চলি আছিলে। বাহমনি ৰাজ্যৰ সৈতে তেওঁলোকৰ বিবাদত লিপ্ত হৈ আছিলে। তেওঁ পুত্ৰ দ্বিতীয় বুক্কই কৃষ্ণা আৰু তুংগভদ্ৰা নৈৰ মধ্যৱৰ্তী ৰায়চুৰ দেৱাৰ অধিকাৰ কৰিবলৈ চেষ্টা কৰাত বিজয়নগৰ আৰু বাহমনি ৰাজ্যৰ বিবাদে চৰম সীমা পাইছিল। বাহমনি ৰজা ফিৰোজ শ্বাহৰ হাতত দ্বিতীয় বুক্কা পৰাজিত হৈছিল। দ্বিতীয় হৰিহৰ এজন শৈৱ আছিল যদিও অন্য ধৰ্মমতৰ লোকক সমাদৰ দেখুৱাইছিলে। 1406 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ প্ৰথম দেৱৰায় ৰজা হ'ল। এওঁৰ সৈতে বামনী ৰাজ্যৰো যুঁজ চলি আছিলে। 1422 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হোৱাত বিজয়বুক্ক ৰজা হয়। কোনো সূত্ৰই তেওঁৰ নাম বীৰ বিজয় বুলিহে উল্লেখ কৰিছে। এই হ'ল গোটেই ৰজাসকল, সংগম বংশৰ ৰজাসকল। মাত্ৰ কেইমাহমান ৰাজত্ব কৰিয়েই মৃত্যুমুখত পৰাত দ্বিতীয় দেৱৰায় সিংহাসনত বহে। তেওঁ এজন বহুগুণৰে বিভূষিত ৰজা আছিল। তেওঁৰ দিনত বিজয়নগৰৰ ব্যৱসায় বাণিজ্যই ঠন ধৰি উঠিছিলে। আৰু তেওঁৰ সময়তে দিনত 1420 অথবা 1421 খ্ৰীষ্টাব্দত ইটালীৰ পৰ্যটক নিকলিকণ্টি আৰু পাৰস্যৰ আব্দুৰ ৰজাক ভাৰতলৈ আহিছিলে। আমি যদি আলোচনা কৰোঁ যে বিজয়নগৰৰ বিষয়ে আমি যদি তাৰ উচ্চ সমল সাহিত্যিক সমলবোৰ জানিব খোজোঁ যে কি ধৰণে আমি বিজয়নগৰ আৰু বাহমনি ৰাজ্যৰ বিষয়ে জানিব পাৰিছোঁ। বিজয়নগৰ ৰাজ্যৰ জানাৰ ক্ষেত্ৰত বিদেশী টোকা নিকলিকণ্টি আৰু আব্দুৰ ৰাজাক। নিকলিকণ্টি আছিলে ইটালীৰ পৰা অহা এজন পৰিব্ৰাজক আৰু পাৰস্যৰ পৰা অহা আব্দুৰ ৰাজক তেওঁলোক ভাৰতলৈ আহিল। আৰু এইসকল আহি তেওঁলোকে ইতিমধ্যে 1420-21 চনত তেওঁলোকে আহিছিলে। ইতিমধ্যে 1446 চনত তেওঁলোকে এটা সুন্দৰকৈ তেওঁলোকৰ গোটেই ইতিহাসখিনি তেওঁলোকে ৰচনা কৰি থৈ গৈছিলে আৰু সেইটোকে আমি বিদেশী টোকা বুলি আমি জ্ঞান কৰিব পাৰোঁ। 1446 খ্ৰীষ্টাব্দত দ্বিতীয় দেৱৰায়ৰ মৃত্যু ঘটে। তেওঁৰ পৰৱৰ্তী ৰজাসকল বহু দুৰ্বল আছিলে আৰু সেই দুৰ্বলতাৰ সুবিধা লৈ তাতে চালুৱা বংশ আহি পৰিল। চালুৱা বংশ 1485 পৰা 1503 চনলৈকে চন্দ্ৰগিৰিৰ নৰসিংহই দ্বিতীয় বিৰূপক্ষৰ পৰা ৰাজপাট কাঢ়ি আনি বিজয়নগৰত চালুৱা বংশৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিলে। নৰসিংহৰ ছবছৰীয়া ৰাজত্বকালত বাহমনি ৰাজ্য আৰু উৰিষ্যাৰ বিজয়নগৰৰ পৰা নিজ দখলৈ নিয়া অঞ্চলসমূহ পুনৰ উদ্ধাৰ কৰা হয়। নৰসিংহ এজন শনিপুণ যোদ্ধা আছিলে। তদুপৰি ৰাজ্যখনত সুশাসন প্ৰৱৰ্তন কৰি তেওঁ প্ৰজাসকলৰ আস্থাভাজন হৈছিল। তেওঁৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ দুজন ইজনৰ পিছত সিজনকৈ ৰাজপাটত আহিল। এওঁলোক দুয়ো অকৰ্মণ্য আছিলে। ৰাজ্যৰ সকলো শাসনভাৰ সেনাধ্যক্ষ নৰসনায়কৰ হাতত অৰ্পণ কৰি তেওঁলোক আনন্দত দিন কটাইছিলে। আৰু দুৰ্বল ৰজা হোৱাই তেওঁলোকৰ বংশখন অতি সোনকালে লুপ্ত পায় আৰু তাৰে পিছত আহিল তুলুভা বংশ। তুলুভা বংশ 1503 চনৰ পৰা 1570 চনত। তুলুভা বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কৃষ্ণদেৱ ৰায়। এওঁ বীৰ নৰসিংহৰ ভাতৃ আছিলে। ইতিহাসত তেওঁক মধ্যযুগৰ ভাৰতৰ অন্যতম প্ৰখ্যাত ৰজা বুলি বৰ্ণনা কৰা হৈছে। এই বীৰ যোদ্ধা ৰজাজনে দক্ষিণ মহীশূৰ, ৰায়চুৰ, উদয়গিৰি দুৰ্গ, গুলবাৰ্গ দুৰ্গ আৰু উৰিষ্যাক যুঁজত হেৰুৱাইছিলে। উৰিষ্যাৰ ৰজাই বিদাৰ আৰু গোলকণ্ডাৰ সহায়ত তেওঁৰ বিৰুদ্ধে যুঁজ দি শোচনীয়ভাৱে পৰাজিত হৈছিলে। কৃষ্ণদেৱ ৰায় এজন সঁচাকৈ প্ৰখ্যাত ৰজা আছিলে। তেওঁৰ সময়ত তেওঁ বিদ্বান, প্ৰজাহিতৈষী, শিল্পী সাহিত্যৰ পৃষ্ঠপোষক। এই জাকত জিলিকা ৰজাজনৰ বিষয়ে এই কালত ভাৰতলৈ ভ্ৰমণলৈ অহা পৰ্তুগীজ ভ্ৰমণকাৰী ডমিনক পায়েছে অতি উচ্চ ভাৱ পোষণ কৰি গৈছে। এই কৃষ্ণদেৱ ৰায়ৰ বিষয়ে আমি জানিবলৈ ডমিনক পায়েছৰ লিখনিবোৰ, তেওঁ কৃষ্ণদেৱ ৰায় কিমান বিদ্বান আছিলে, তেওঁ কি ধৰণে সংস্কৃতিৰ শিল্প সাহিত্যৰ পৃষ্ঠপোষকতা কৰিছিলে সেইখিনি আলোচনা কৰিছিলে।
কৃষ্ণদেৱ ৰায়ৰ পৰৱৰ্তী ৰজাদ্বয় অচ্যুত ৰায় আৰু সদাশিৱ ৰায় আছিল অকৰ্মণ্য আৰু বিলাসী। সদাশিৱ ৰায়ৰ দিনত শাসনভাৰ সম্পূৰ্ণৰূপে তেওঁৰ মন্ত্ৰী ৰাম ৰায়ৰ হাতলৈ যায়। ৰাম ৰায়ে চুবুৰীয়া বাহমনি ৰাজ্যৰ গৃহকণ্ডলত সোমাই সেই সুযোগত বিজয়নগৰ লুপ্ত গৌৰৱ অধিকাৰ কৰাৰ যি দিবাস্বপ্ন দেখিছিল সি দিঠকত পৰিণত নহল। যিয়ে নহওক তুলুবা বংশৰ পিছত যিটো বংশ আহিল সেই বংশ হ'ল আৰাবিদু ডাইনেষ্টি অৰ আৰাবিদু বংশ 1570 পৰা 1672 চন। তালিকোটাৰ যুদ্ধৰ পিছত ৰাম ৰায়ৰ ভায়েক তিৰুমলে সদাশিৱ ৰায়ক আঁতৰাই ৰাজপাট দখল কৰিছিল। এওঁৰ বংশৰ নাম আছিল আৰাবিদু। তেওঁ পেনুগণ্ডালৈ ৰাজধানী তুলি নিয়ে। এওঁৰ পিছত যথাক্ৰমে দ্বিতীয় বংগ আৰু দ্বিতীয় বেনকেটা ৰজা হয়। দ্বিতীয় বেনকেটাৰ দিনত বিজয়নগৰৰ ৰাজধানী চন্দ্ৰগিৰিলৈ স্থানান্তৰিত কৰা হৈছিল। এওঁৰ পিছত ক্ৰমান্বয়ে বিজয়নগৰৰ পতন আৰম্ভ হয়। টিমিক টামাককৈ জ্বলি থকা বিজয়নগৰৰ বন্তিগছ বিজাপুৰ আৰু গোলকোণ্ডাৰ উপৰিপৰি আক্ৰমণৰ ফলত প্ৰশমিত হ'বলৈ বাধ্য হয়। কিন্তু এটা কথা আমি জানিলো, আৰাবিদু বংশ, তুলুবা বংশ, চালুবা বংশ আৰু সংগম বংশ গোটেইখিনিৰ ভিতৰত ৰজা যদি আমি প্ৰখ্যাত কাবাক জ্ঞান কৰিব পাৰোঁ তেওঁ হ'ল কৃষ্ণদেৱ ৰায়। কৃষ্ণদেৱ ৰায় গোটেই বিজয়নগৰ ৰাজ্যৰ এজন মানে বেছ প্ৰখ্যাত ৰজা আছিলে আৰু তেওঁকে ভাৰতবৰ্ষৰ সেইখিনি সময়ত খুব প্ৰভাৱশালী ৰজা বুলি চিহ্নিত কৰা হৈছিলে। বিজয়নগৰ আৰাবিদু বংশৰ পিছত বিজয়নগৰ ৰাজ্যৰ ক্ৰমান্বয়ে পতন ঘটিল। কিন্তু পতনৰ কাৰণসমূহ আলোচনা কৰাৰ আগতে আমি কিছুমান বিজয়নগৰ ৰাজ্যৰ শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰিম। সমৃদ্ধশালী বিজয়নগৰৰ বিষয়ে কেইবাজনো বিদেশী পৰিব্ৰাজকে উল্লেখ কৰিছে। মই আলোচনা কৰোঁতে মই সুন্দৰকৈ তোমালোকক কৈছিলোঁ যে নিকলিকণ্টি, ডমিনক পাইছ, তাৰপিছত আব্দুল ৰাজা তেওঁলোকে বিশদভাৱে এইখন ৰাজ্যৰ কথা লিখি থৈ গৈছে আৰু সেইবোৰ আমি বিদেশী টকা বুলি জানো। আৰু তেওঁলোকৰ বিৱৰণীত এই নগৰ সম্বন্ধে ভালেমান তথ্য পাতি পোৱা যায়। এই পৰিব্ৰাজকৰ ভিতৰত ৰাছিয়াৰ নিকিটিন, ইটালীৰ নিকলিকণ্টি, পাৰস্যৰ আব্দুল ৰাজাক, পৰ্তুগালৰ ডমিনক পাইছ, এলডাৰডৰ বাৰবোছা আদিৰ নাম উল্লেখযোগ্য। সেইখিনি নাম আমি ইম্পৰ্টেণ্ট নামবোৰ তোমালোকক জনাই গ'লো। ইয়াৰ উপৰি মিষ্টাৰ চুৱেলৰ ফৰগটেন এম্পায়াৰ, ৰজা কৃষ্ণদেৱ ৰায়ৰ অমুক্তা মাল্যদা নামৰ পুথি দুখনক ধৰি সমসাময়িক সাহিত্য, ৰাজবংশশালী, মাৰাপ্পা শিলালিপিত ধৰি বিভিন্ন শিলালিপিসমূহৰ পৰা বিজয়নগৰৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় আৰু শিল্পকলাৰ আদি বিষয়ে আমি যথেষ্ট সমল পোৱা যায়। এটা কথা, সেইখিনি সময়ত ভাৰতৰ প্ৰাচীন যুগৰ বিজয়নগৰ ৰাজ্যৰ বিষয়ে জানিবৰ কাৰণে আমি বিদেশী টোকা, আমি শিলালিপি আৰু কিছুমান লিখনিৰ দ্বাৰাই আমি জানিব পাৰোঁ। নহ'লে সেইখিনি সময়ত আমি কোনো বাছি থকা নাছিলোঁ যে আমি তেওঁলোকৰ বিষয়ে কিবা আই উইটনেছ বা প্ৰত্যক্ষদৰ্শী আমি কোনো নাছিলোঁ। আমি সেই কিছুমান ভিত্তিত, সেই সমলৰ ভিত্তিতে আমি আমাৰ ইতিহাসখিনি ৰচনা কৰিবলৈ সক্ষম হৈছিল। এতিয়া বিজয়নগৰৰ শাসন ব্যৱস্থাৰ কথা যদি আমি আলোচনা কৰিব লাগে, প্ৰথমতে হ'ল কেন্দ্ৰীয় শাসন। বিজয়নগৰৰ ৰাজতন্ত্ৰত ৰজা সৰ্বক্ষমতাৰ অধিকাৰী হ'লেও তেওঁলোকৰ স্বেচ্ছাচাৰী নাছিল। ৰাজ্যৰ আইন প্ৰণয়ন, প্ৰশাসন, ন্যায় বিচাৰ, সামৰিক আদি সকলো ক্ষেত্ৰতে ৰজাৰ স্থান আছিলে সৰ্বোচ্চ। ৰজাজনে সকলো গুৰুত্বপূৰ্ণ পজিশ্যনটো ৰজাৰে আছিল। কিন্তু বিজয়নগৰ ৰজাসকল প্ৰজাৰঞ্জক আছিল আৰু নিজ ক্ষমতাৰ অপব্যৱহাৰ কৰা দেখা নগৈছিল। ৰজাসকলে ধাৰ্মিক আছিল আৰু প্ৰজাৰ মংগল সাধন কৰিব নোৱাৰিলেও পাপে চুব বুলি তেওঁলোকৰ মনত এটা বদ্ধমূল ধাৰণা আছিলে। বিজয়নগৰত সৰ্বশ্ৰেষ্ঠ ৰজা মই আগতেই আলোচনা কৰিছোঁ হ'ল কৃষ্ণদেৱ ৰায়। কৃষ্ণদেৱ ৰায়ৰ কথা আমি বহুখিনি জানো আৰু এই ৰজাসকলে তেওঁলোকৰ কেন্দ্ৰীয় শাসন চলাই ল'বৰ কাৰণে তেওঁলোকৰ এখন মন্ত্ৰীসভা আছিলে আৰু এই মন্ত্ৰীসভাৰ গোটেইখিনি সদস্যৰ সহায়ত তেওঁলোকে এই ৰাজ্যখন চলাই ল'বলৈ তেওঁলোকে ছাকচেছফুল হৈছিলে।
আৰু বিভিন্ন প্ৰশাসনিক কাম কাজ নিয়াৰিকৈ চলাবৰ বাবে আৰু ভালেমান বিষয় আৰু কৰ্মচাৰীক নিয়োগ কৰা হৈছিল মন্ত্ৰীসভাৰ বাহিৰেও কিছুমান মানুহক নিয়োগ কৰা হৈছিল এওঁলোকৰ ভিতৰত হ'ল মুখ্য হ'ল ধন ভৰালী তাৰ মানে ট্ৰেজাৰাৰ মুখ্য শান্তি ৰক্ষক পিছ মানে কি ধৰণে ৰাজ্যখনত শান্তি বিৰাজ কৰাব পাৰি ঘোঁৰাহলৰ অধিপতি বাণিজ্য তদাৰকৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজ্যৰ অমূল্য ৰত্নসমূহৰ তত্ত্বাৱধানৰ দায়িত্বপ্ৰাপ্ত বিষয়া আদিৰ নাম উল্লেখযোগ্য ৰাজপ্ৰাসাদৰ বিভিন্ন কাম কাজৰ তদাৰকৰ বাবে ভালেমান বিষয়া আৰু কৰ্মচাৰী নিযুক্তি দিছিলে অকল ৰাজ্যখন চলাই ল'বলৈ নহয় ৰাজপ্ৰাসাদৰো বিভিন্ন কাম কাজ চলাবৰ কাৰণে তদাৰকী কৰিবৰ কাৰণে বহু ধৰণৰ মানুহ নিয়োগ কৰা হৈছিল ৰাজসভাত সদায় বিষয়া পণ্ডিত জ্যোতিৰ্বিদ জ্যোতিষী কবি সবে আৰু সংগীতজ্ঞ ভিৰ কৰা দেখা গৈছে ৰাজসভাৰ জাকজমকতাই বিদেশী পৰিব্ৰাজকসকলক মুগ্ধ কৰিছিল কৃষ্ণদেৱৰ ৰায়ৰ ৰাজসভাখন চাবলৈ বহু মানুহ দেশ বিদেশৰ পৰা আৰু এই পৰিব্ৰাজকসকলক তেওঁলোকক মুগ্ধ কৰিছিল এইখিনি জাগা আজিৰ যুগত যদি তোমালোকে জানিব খোজো কৰ্ণাটক মানে বেংগালোৰ পৰা অলপ ওচৰতে হাম্পি ৰাজ্যখন যিখন আছে সেই হাম্পি ৰাজ্যতে কৃষ্ণদেৱ ৰায়া আৰু বিভিন্ন বিজয়নগৰ ৰজাৰ তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে আৰু তাতে বিভিন্ন ৰকমৰ তেওঁলোকৰ ৰাজপ্ৰাসাদ তাৰপিছত গোটেইখিনি অৱস্থিত ইয়াৰ বাহিৰে কেন্দ্ৰীয় শাসনৰ বাহিৰে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন মানে প্ৰাদেশিক শাসন পৰ্তুগীজ পৰিব্ৰাজক ডমিনো পায়েছে বিজয়নগৰৰ 200খন প্ৰদেশ আছিল বুলি উল্লেখ কৰিছিল যদিও অন্যান্য সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি মুঠতে এই সংখ্যা 6খনে আছিল বুলি ঐতিহাসিকসকলে ধাৰণা কৰে ডমিনো পায়েছৰ মতে তাতে 200খন ৰাজ্য আছিল কেন্দ্ৰীয় শাসনৰ তলত যিবোৰ ৰাজ্যবোৰ বিভক্ত আছিলে 200খন ৰাজ্য বুলি তেওঁ গণনা কৰিছিলে কিন্তু বহু বিভিন্ন ৰকমৰ সমলৰ দ্বাৰা আমি এইখিনি আলোচনাত সামৰিব পাৰো যে 6খন ৰাজ্য থকা বুলি এটো আমাৰ জ্ঞান হৈছিল প্ৰত্যেকখন প্ৰদেশত একোজন শাসনকৰ্তা নিয়োগ কৰা হৈছিল সো প্ৰতিখন প্ৰভিন্সিয়েল প্ৰতিখন প্ৰাদেশিক মানে প্ৰতিখন প্ৰদেশত একোখন শাসনকৰ্তা নিয়োগ কৰা হৈছিল সাধাৰণতে এনে ভাৰ ৰাজ পৰিয়ালৰ লোককে দিয়া হৈছিল আৰু কেতিয়াবা তাৰ ব্যতিক্ৰম হৈছিল বেছিভাগ মানুহ তেওঁলোকে ৰাজ পৰিয়ালৰ মানুহ আৰু কেতিয়াবা তাৰ ব্যতিক্ৰমও দেখা গৈছিল প্ৰাদেশিক শাসনকৰ্তাসকলে প্ৰদেশসমূহৰ প্ৰশাসনিক ন্যায় বিচাৰ আৰু সামৰিক ক্ষমতা লাভ কৰিছিল তেওঁলোকে অৱশ্যে অনুসৰি ৰজাক সামৰিক শক্তি যোগান দিছিল মিলিটাৰী তেওঁলোকে সামৰিক শাসনটো যোগান দিয়াটো তেওঁলোকৰ কৰ্তব্য আছিল প্ৰদেশসমূহৰ আয় ব্যয়ৰ হিচাপো তেওঁলোকে ৰজাৰ ওপৰত দাখিল কৰিব লাগিছিল এইদৰে প্ৰাদেশিক শাসনকৰ্তাসকলে কেন্দ্ৰীয় শাসনৰ অধীন হ'লেও কোনো ক্ষেত্ৰত তেওঁলোকৰ দুই এজন ক্ষমতাশালীও হৈ উঠিছিল আৰু নিজে যথেষ্ট ক্ষমতা দখল কৰাও চকুত পৰিছিল প্ৰাদেশিক শাসনকৰ্তাসকলক নায়ক বুলি কোৱা হৈছিল এই নায়ক আৰু এই আমাৰ এডমিনিষ্ট্ৰেটিভ সেটআপত নায়নকাৰা আৰু আয়োগৰ সিস্টেম আৰু এই প্ৰাদেশিক শাসনৰ মানুহখিনিক নায়ক বুলি কোৱা হৈছিল সো তাৰ পিছত হ'ল স্থানীয় শাসন দ্যাট ইজ লোকেল এডমিনিষ্ট্ৰেশ্যন প্ৰদেশসমূহৰ কেতবোৰ জিলা আৰু জিলাসমূহক কেতবোৰ গাঁৱত বিভক্ত কৰা হৈছিল গাঁওবোৰত স্থানীয় শাসন গাঁৱৰ মুখিয়ালজনৰ ওপৰত ন্যস্ত কৰা হৈছিল স্থানভেদ কেতিয়াবা গাঁৱৰ চকীদাৰ বাধ্যতামূলক কাম কৰা বনোৱা তত্ত্বাৱধানত থকা মুখিয়াল গাঁৱৰ হিচাপে ৰক্ষক আদি এনে ধৰণৰ গাঁওবোৰত দায়িত্ব দিয়া হৈছিল সাধাৰণতে বংশানুক্ৰমে এই পদ দিয়া হৈছিল স্থানীয় পঞ্চায়তে গাঁৱৰ বিচাৰ সভাৰ কাম কৰিছিল এনে ধৰণৰ পদাধিকাৰীসকলক মাটি বাৰী বা উৎপন্ন শস্যৰ দ্বাৰা বেতন দিয়া হৈছিল গাঁওসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ যোগসূত্ৰ হিচাপে দায়িত্বভাৰ প্ৰাপ্ত এজন বিষয়া আছিল তেওঁ মহানায়কাচাৰ্য বুলি অভিহিত কৰা হৈছিল এইটো হ'ল গোটেই শাসন ব্যৱস্থাৰ ভাগ কেন্দ্ৰীয় শাসন প্ৰাদেশিক শাসন আৰু স্থানীয় শাসন আৰু তাৰ পিছত অৰ্থনীতিটো কি ধৰণৰ আছিল বিজয়নগৰ ৰাজ্যত বিজয়নগৰৰ প্ৰধান আয় আছিল মাটিৰ কৰ সংগ্ৰহৰ বাবে এটা নিয়মীয়া বিভাগ আছিল
জৰীপৰ সময়ত গুণাগুণ অনুসৰি মাটিবোৰক 4 ভাগত বিভক্ত কৰা হৈছিল। জীপাল আৰু উৰ্বৰ ভূমি, পানী নথকা শুকান আৰু অনুৰ্বৰ ভূমি, ফল-মূলৰ বাগিচা থকা মাটি আৰু অৰণ্য ভূমি। সো মাটিখিনিৰ পৰা কৰ ল'বলৈ 4টা ভাগত বিভক্ত কৰা হৈছিল। সাধাৰণতে কৰৰ পৰিমাণ আছিল মাটিৰ উৎপন্নৰ 6 ভাগৰ 1 ভাগ, 1/6। কিন্তু চুবুৰীয়া বাহমনি ৰাজ্যৰ সৈতে সততে হৈ থকা যুদ্ধসমূহৰ খৰচ উলিয়াবলৈ এই পৰিমাণ সদায় বৃদ্ধি কৰা হৈছিল। মাটিৰ খাজনাৰ উপৰিও চৰণীয়া পথাৰত কৰ, শুল্ক বাগিচাৰ কৰ, বিবাহ কৰ, বিভিন্ন ধৰণৰ ব্যৱসায়ৰ ওপৰত লগোৱা কৰ আদিৰ পৰাও ৰাজ্যখনৰ আয় হৈছিল। উল্লেখযোগ্য যে কৰ আদায়ৰ বাবে প্ৰজাক জোৰ জুলুম বা অত্যাচাৰ কৰা দেখা নগৈছিল। টকা পইচা নাইবা শস্য বা বেয়া বস্তুৰ মাধ্যমেৰে কৰ গ্ৰহণ কৰা হৈছিল। কোনো ৰকম অত্যাচাৰ কিন্তু বিজয়নগৰ ৰাজ্যত দেখা পোৱা নাছিল। কৰখিনি সুন্দৰকৈ তেওঁলোকে নিগাজিকে কৰখিনি কৰিছিলে, কৰখিনি কালেক্ট কৰিছিলে, কিন্তু কৰ আদায়ৰ বাবে কোনো ৰকম অত্যাচাৰ প্ৰদান কৰা নাছিলে। নাও আমি এটা মিলিটাৰী চিষ্টেম, দ্যাট ইজ সামৰিক বাহিনী, সৰ্বদা যুদ্ধ বিগ্ৰহতে লিপ্ত বিজয়নগৰত এটা বিৰাট সামৰিক বাহিনী প্ৰয়োজন আছিল আৰু আছিলো। অৱশ্যে এই বাহিনীৰ সংখ্যাৰ তাৰতম্য ঘটিছিল। কৃষ্ণদেৱৰায় ৰায়ৰ দিনত কৃষ্ণদেৱ ৰায় হ'ল সকলোতকৈ প্ৰখ্যাত ৰজা। তেওঁৰ সামৰিক বাহিনীত 3600 ঘোঁৰা, 7 লাখ পদাতিক, 651টা হাতী আৰু এটা গোলন্দাজ বাহিনী আছিল বুলি জনা যায়। সেনাবাহিনীত এজন মুখ্য সেনাধিনায়কক আৰম্ভ কৰি ভালেমান সামৰিক বিষয়া নিযুক্ত হৈছিল। মুখ্য সেনাধ্যক্ষজনক দণ্ডনায়ক বোলা হৈছিল। কিন্তু চুবুৰীয়া বাহমনি ৰাজ্যৰ সেনাবাহিনীৰ সৈতে তুলনামূলক অধ্যয়ন কৰিলে বিজয়নগৰৰ সেনাবাহিনীৰ শৃংখলাবদ্ধতা আৰু প্ৰশাসনিক দিশ দুয়োটাই নিকৃষ্ট আছিল বুলি ধাৰণা হয়। ইংলেণ্ডৰ সামন্ত প্ৰথাৰ দৰে প্ৰাদেশিক শাসনকৰ্তাসকলৰ তলত ভালেমান সৈন্য আছিল আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি ৰজাক সৈন্য যোগান ধৰিছিল। সো এইটো হ'ল বিজয়নগৰ ৰাজ্যৰ সামৰিক বাহিনীৰ কথা। তাৰপিছত আমি আহোঁ ন্যায় বিচাৰ, তাৰমানে জুডিচিয়েল চিষ্টেম। ন্যায় বিচাৰৰ ক্ষেত্ৰত ৰজা আছিল প্ৰধানগৰাকী। তদুপৰি কেতবোৰ নিয়মীয়া আদালতৰ জৰিয়তেও বিভিন্ন গোচৰসমূহ শুনানি আৰু বিচাৰ কৰা হৈছিল। গাঁও অঞ্চলত বিচাৰৰ ক্ষমতা ন্যস্ত হৈছিল পঞ্চায়তৰ ওপৰত। পঞ্চায়তসকল আছিলে গাঁওবোৰত। প্ৰচলিত পৰম্পৰাৰ বিধান আৰু নীতিসমূহে আইন আছিল আৰু এনে আইনসমূহ আছিল কঠোৰ। অপৰাধ স্বীকাৰ কৰাবলৈ গুৰুতৰ শাস্তি বিহাৰ উপৰিও বিভিন্ন অপৰাধৰ বাবে শুলত দিয়া, হাতীৰে গছকাই মৰা, শিৰচ্ছেদ অথবা অংগক্ষেদ কৰা নিয়ম আছিল। ষড়যন্ত্ৰ, চুৰ বা অথবা নৈতিক চৰিত্ৰৰ অধপতনৰ বাবে অৰ্থদণ্ড, মাটি বাৰী জব্দ কৰাৰ উপৰিও মেজিকৰ সহায়ো লোৱা হৈছিল। নিৰপৰাধী বুলি নিজকে প্ৰমাণ কৰিবলৈ পানী, জুই বা হাতীৰ আগত পেলাই দিয়াৰ নিয়ম আছিলে। এইবোৰ হ'ল বিভিন্ন ৰকমৰ শাস্তি প্ৰদান কৰা। ন্যায় বিচাৰৰ সময়ত শাস্তি প্ৰদান কৰাটো এই ধৰণৰ কীৰ্তিকলাপবোৰ আছিলে। বিজয়নগৰ ৰজাসকল অতি ধাৰ্মিক আছিলে। তেওঁলোকে আছিল বৈষ্ণৱ ধৰ্মী, কিন্তু অন্য ধৰ্মৰ প্ৰতি আছিল তেওঁলোকে উদাৰ। তাৰমানে তেওঁলোকে ধৰ্ম নিৰপেক্ষ আছিলে। পৰ্তুগীজ পৰিব্ৰাজক বাৰ্বছাই উল্লেখ কৰি গৈছে যে ৰাজ্যখনত হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো প্ৰজাই নিজ নিজ ধৰ্ম পালনত কেতিয়াও কোনো ধৰণৰ বাধা পোৱা নাছিল। তাৰমানে চব ৰকমৰ ধৰ্ম অৱলম্বনকাৰীসকলক নিজৰ নিজৰ ধৰ্ম তেওঁলোকে পালনত তেওঁলোকক কোনো ৰকম বাধা প্ৰদান কৰাত নাছিল। চুবুৰীয়া মুছলমান বাহমনি ৰাজ্যৰ সৈতে সদা বিবাদত লিপ্ত বিজয়নগৰৰ ৰজাসকলৰ এনে ধৰ্ম নিৰপেক্ষতা সঁচাকৈয়ে তেওঁলোকৰ উদাৰতা আৰু বহল অন্তঃকৰণৰ চানেকিক বহন কৰি আহিছে। বিজয়নগৰৰ প্ৰশাসনিক দুৰ্বলতাসমূহ। ইমান ডাঙৰ এখন ৰাজ্য আৰু তাৰ প্ৰশাসনৰ ক্ষেত্ৰত আমি যেতিয়া আলোচনা কৰোঁ, তেতিয়া আমি কিছুমান বস্তু জানিব লাগিব যে তেওঁলোকৰ শাসন ব্যৱস্থাত কিছুমান দুৰ্বলতাও আছিলে। আৰু সেই দুৰ্বলতাসকল কি? বিজয়নগৰৰ প্ৰজাৰঞ্জক ৰজাসকল ৰাজ্যখনত সুশাসনৰ ক্ষেত্ৰত যথেষ্ট মনোনিৱেশ কৰিছিলে। সমালোচকসকলৰ মতে তেওঁলোকৰ প্ৰশাসনৰ ক্ষেত্ৰত ভালেমান কেৰুণো আছিলে। তাৰমানে কিছুমান দুৰ্বলতাও দেখা গৈছিল। প্ৰথমতে বিজয়নগৰৰ প্ৰশাসনিক ব্যৱস্থাই প্ৰাদেশিক শাসনকৰ্তাসকলৰ হাতত অতিশয় ক্ষমতা দিছিলে। তাৰমানে চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত বহুখিনি তেওঁলোকে মানে
শাসন তেওঁলোকে ক্ষমতা দিছিলে কৰ্মদক্ষ আৰু প্ৰভাৱশালী উপযুক্ত ৰজাসকল দিনত প্ৰাদেশিক শাসন নিয়াৰিকৈ চলিছিলে কিন্তু ৰজাসকল দুৰ্বল বা অকামিলা হ'লেই এই প্ৰাদেশিক শাসনকৰ্তাসকলে মূৰ দাঙি উঠি ৰাজ্যৰ নিৰাপত্তাৰ বাবে বিপদৰ যেতিয়া ৰজাসকল এইটো সাধাৰণতে ইতিহাসত দেখা যায় যেতিয়া ৰজাসকল সবল আছিলে তেওঁলোকৰ বিৰুদ্ধে কোনো ৰকমৰ প্ৰদেশবোৰৰ পৰা কোনো ৰকমৰ অসুবিধা পোৱা তেওঁলোক নাছিল কিন্তু যেতিয়া দুৰ্বল ৰজা আহি পৰিল তেওঁলোকক অতিশয় ক্ষমতা দিয়াই প্ৰদেশবোৰক অতিশয় ক্ষমতা দিয়া তাৰ পৰিণতি হিচাপে তেওঁলোকে কিছুমান অসুবিধা প্ৰদান কৰিছিল দ্বিতীয়ত সামন্তবাদী প্ৰথাৰ আৰ্হিত সৈন্য সৰবৰাহৰ ভালেখিনি দায়িত্ব প্ৰদেশসমূহক দিয়াৰ ফলত বহু সময়ত দুৰ্বল ৰজাসকলে প্ৰাদেশিক শাসনকৰ্তাকে সমী কৰি চলিবলগীয়াত পৰিছিল বিজয়নগৰৰ ৰজাসকলৰ একোটা সামৰিক বাহিনী থাকিলেও এই বাহিনীৰ শৃংখলা আছিল নিকৃষ্ট আৰু সৰ্বদা বিবাদত লুপ্ত তৃতীয়ত প্ৰজাসকলৰ ব্যক্তিকেন্দ্ৰিক মনোভাৱেও তেওঁলোকৰ ৰাজ্যৰ উমৈহতীয়া কল্যাণৰ বাবে কাম কাজ কৰিবলৈ বিশেষ উদ্গনি নিদিছিল প্ৰজাৰ এনে মনোভাৱক আঁতৰ কৰি তেওঁলোকে স্বদেশপ্ৰেম তথা জাতীয় প্ৰেমেৰে উদ্ভূত কৰিবলৈ বিজয়নগৰৰ ৰজাসকলক চেষ্টা কৰা দেখা নগৈছিল চতুৰ্থতে সুবিধা থকা সত্ত্বেও বিজয়নগৰৰ আশানুৰূপভাৱে ব্যৱসায় বাণিজ্যত উন্নতি সাধিব পৰা নাছিলে এইটো বৰ দুখ লগা কথা ইমান ডাঙৰ এখন ৰাজ্য তেওঁলোকে ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি কৰা দেখা নগৈছিল এই ক্ষেত্ৰত প্ৰশাসনিক বিভাগৰ পৰা উৎসাহ প্ৰদান কৰাহেঁতেন নিশ্চয় বিজয়নগৰৰ ব্যৱসায় বাণিজ্যৰ উন্নত হোৱাৰ ফল আছিলে সৰ্বশেষত পৰ্তুগীজসকলক বিজয়নগৰত ব্যৱসায় কৰিবলৈ দিয়াৰ ফলত স্থানীয় ব্যৱসায়ীসকলৰ স্বাৰ্থত আঘাত পৰিছিল পৰ্তুগীজসকলে তেওঁলোকৰ ব্যৱসায় পোহৰ মেলিছিল আৰু স্থানীয় লোকৰ ব্যৱসায়সমূহ ইয়াৰ ফলত সংকুচিত হৈ গৈছিল ৰাজতন্ত্ৰৰ প্ৰদেশিক শাসনকৰ্তা বা স্থানীয় প্ৰশাসনৰ প্ৰজাৰ স্বাৰ্থৰ প্ৰতি এনেধৰণৰ উদাসীনতাক ঐতিহাসিকসকলে কটু সমালোচনা কৰিছে ইয়াৰে শাসন ব্যৱস্থাৰ লগত আমি অলপমান বিজয়নগৰৰ সামাজিক অৱস্থা বিজয়নগৰৰ সমাজত ব্ৰাহ্মণসকলক যথেষ্ট প্ৰাধান্য দিয়া হৈছিল ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰৰ বাহিৰেও ব্ৰাহ্মণসকলে প্ৰশাসনিক নাইবা ন্যায় বিচাৰ আদি বিভিন্ন ক্ষেত্ৰত ৰজা বা বিষয়া শ্ৰেণীক বুদ্ধি ভৰসা কৰিছিল বিজয়নগৰ মহিলাসকলৰ স্থান উল্লেখযোগ্য আছিল তেওঁলোকৰ শিক্ষা দীক্ষালৈ চাই মহিলাসকলৰ বাবে বিশেষ শিক্ষাৰ ব্যৱস্থা থকা যেন লাগে মহিলাসকল ৰাজনৈতিক সামাজিক ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনত নিজ নিজ অৰিহণা যোগাবলৈ সুযোগ পাইছে মহিলা মল্লযোদ্ধা ৰজাৰ দেহাৰক্ষী জ্যোতিষী হিচাপে ৰক্ষক নকলবী আদিৰ বিষয়ে পৰিব্ৰাজক নুনিজে বিশদ বিৱৰণ দি গৈছিল তাৰমানে মহিলা স্থান অতি উচ্চতম আছিলে তাৰে পৰা আমি বিজয়নগৰৰ কিছুমান অৰ্থনৈতিক ইকনমিক কণ্ডিশ্যন অফ দ্য বিজয়নগৰ কিংডম বিদেশী পৰিব্ৰাজকসকলে বিৱৰণৰ পৰা বিজয়নগৰৰ এখন অতি সমৃদ্ধশালী ৰাজ্য বুলি প্ৰমাণিত হয় কোনো পৰিব্ৰাজকে এই ৰাজ্যখনক পৃথিৱীৰ ভিতৰত অন্যতম সচ্ছল ৰাজ্য বুলিও বৰ্ণনা কৰিছে বিজয়নগৰৰ ৰাজভঁৰালৰ ধন সম্পত্তিৰ কথা শুনিলে সাধুকথা যেনে লাগে ৰাজভঁৰালৰ ভূগৰ্ভত থকা কেতবোৰ কোঠাত এনো সোণ গলাই একোটা বিৰাট দম কৰি থোৱা গৈছে ৰাজ্যৰ ধনী আৰু মধ্যবিত্ত লোকৰ উপৰিও নিম্ন আয়ৰ পৰিয়ালৰ মহিলাসকলেও সোণ হীৰা মুকুতা পিন্ধিছিল এনেদৰে বৰ্ণনাৰ পৰা বিজয়নগৰৰ প্ৰজাৰ সচ্ছলতাৰ বিষয়ে জানিব পাৰি বিজয়নগৰ ৰাজ্যত সোণ ৰূপ আৰু তামৰ মুদ্ৰা প্ৰদান কৰিছিল বিজয়নগৰত উচ্চ আৰু মধ্যবিত্ত লোকসকলে সুখ স্বাচ্ছন্দ্যৰে জীৱন নিৰ্বাহ কৰিছিল দুখীয়া শ্ৰেণীটোও নিবনুৱা নাছিল দুখীয়া শ্ৰেণীৰ মহিলাসকলেও যথেষ্ট অলংকাৰ ব্যৱহাৰ কৰালৈ চাই তেওঁলোকক প্ৰকৃতাৰ্থত দৰিদ্ৰ বুলি অনুমান কৰিব নোৱাৰি কিন্তু তেওঁলোকৰ ওপৰত কৰৰ বোজা অধিক আছিল উৎপন্নৰ ওপৰত কৰ দিয়া উপৰিও চৰণীয়া পথাৰ ব্যৱসায় বাণিজ্যৰ কৰ বিবাহ কৰ আদি প্ৰচলন থকাত আওপাকে দুখীয়া শ্ৰেণীটোৰ ওপৰত আৰ্থিক হেঁচা পৰিছিলে কৰ দিবলৈ হ'লে তেওঁলোকৰ কিছুমান আৰ্থিক হেঁচা পৰিছিলে আৰু তাৰে বাহিৰে বিজয়নগৰৰ শিল্প সাহিত্যৰ বিষয়েও আমি অলপ আলোচনা কৰোঁ কৃষ্ণদেৱ ৰায়ৰ সময়ত যিটো শিল্পকলাৰ উত্থাপন দেখা গৈছিলে
যেনেকুৱা কৃষ্টি সভ্যতাৰ ক্ষেত্ৰত বিজয়নগৰৰ ভাৰতৰ ইতিহাসত এক অতি মৰ্যাদাপূৰ্ণ আসন লাভ কৰিছিল। এই যুগৰ শিল্পকলা অতি উন্নতমানৰ আছিল। ইয়াৰ মূল কাৰণ আছিল ৰজাসকলৰ পৃষ্ঠপোষকতা। ৰজাসকলে এই সাহিত্য হওক, শিল্প হওক, তাতে পৃষ্ঠপোষকতা দেখাইছিলে। এই ক্ষেত্ৰত কৃষ্ণদেৱ ৰায়ৰ কথা উল্লেখ কৰিব পাৰি। হাম্পি চহৰখন যিটো কৰ্ণাটকৰ ওচৰত মই উল্লেখ কৰিলোঁ, ইতিহাসবিদে কয় যে হাম্পি চহৰখন কৃষ্ণদেৱ ৰায়েৰে হাতেৰে মানে তেওঁৰে প্ৰচেষ্টাত বনোৱা। বিজয়নগৰৰ এই সৰ্বশ্ৰেষ্ঠ ৰজাজন নিজে এজন সুসাহিত্যিক আছিল আৰু তেওঁৰ শিল্পকলা আৰু সাহিত্যৰ পৃষ্ঠপোষকতা কৰিছিল। অন্যান্য ৰজাসকলো এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল। ফলত এই ৰাজ্যৰ সংস্কৃত, তামিল, তেলেগু আৰু কানাড়া ভাষাৰ তুমুল বিকাশ ঘটে। বেদৰ ভাষ্যকৰ চায়ন আৰু তেওঁৰ ভাতৃ মাধৱ বিদ্যাৰণ্য বিজয়নগৰবাসী আছিল। কৃষ্ণদেৱ ৰায়ৰ ৰাজসভাত কবি, দাৰ্শনিক, শিল্পী, সংগীতজ্ঞ, বাদ্যযন্ত্ৰী, নৃত্য বিদাৰকেও ধৰি ভালেমান কৃষ্টিসম্পন্ন লোকৰ সমাৱেশ ঘটিছিল। বাদ্যযন্ত্ৰ, নৃত্য, সংগীত, নাটক, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আদিৰ প্ৰভূত চৰ্চাই বিজয়নগৰত এক অতি উৎকৃষ্ট কৃষ্টিসম্পন্ন বাতাবৰণৰ সৃষ্টি কৰিছিল। সেই কালৰ বিজয়নগৰৰ ভাস্কৰ্য আৰু স্থাপত্য আছিল চালে চকু যোৱা। হাজাৰো মন্দিৰ আৰু ভিতলাস্বামীৰ মন্দিৰ এই প্ৰসংগত উল্লেখযোগ্য। বহু প্ৰতিভাৰ অধিকাৰী বিজয়নগৰৰ ৰজাসকলে চিত্ৰকলাৰো সমাদৰ কৰিছিল বুলি জনা যায়। এই আছিল প্ৰসিদ্ধ বিজয়নগৰ। ৰাজ্যখনৰ সৈতে বাহমনী ৰজাৰ বিবাদে নঘটাহেঁতেন এই ৰাজ্যৰ সুৰুচি সম্পন্ন ৰজাসকলে সমসাময়িক কলা কৃষ্টিৰ বিকাশত নিশ্চয় অধিক অৱদান যোগাৰ পাৰিলেহেঁতেন। তথাপি তেওঁলোকৰ যুদ্ধ বিগ্ৰহৰ মাজতো সময় উলিয়াই যিখিনি কাম কৰি ভাৰতৰ কৃষ্টি সভ্যতাৰ বিকাশত অৰিহণা যোগাইছিল, সি সঁচাকৈ অতুলনীয়। তেওঁলোকৰ সকলোতকৈ যিটো অসুবিধা সেইটো হ'ল তেওঁলোকৰ সময়ে যিটো বাহমনী ৰাজ্যৰ লগত তেওঁলোকৰ যুদ্ধ হোৱা দেখা গৈছিলে, তাৰে হৈ তেওঁলোকৰ শিল্পকলাই হওক, বহু ক্ষেত্ৰত তেওঁলোকৰ কিছুমান অসুবিধা হোৱা দেখা যায়, যিটো ফলত তেওঁলোকৰ ৰাজ্যখনত বহু বস্তু আৰু ভালকে হ'ল হয়, কিন্তু নোহোৱাৰ কাৰণৰ বাবে সেইটোকে ইতিহাসবিদে গণ্য কৰিছে। বিজয়নগৰ ইমান ডাঙৰ এখন ৰাজ্য, কিন্তু সেইটোৰ পতন ঘটিল আৰু তাৰ পতনৰ কাৰণবোৰ আমি ইয়াতে আলোচনা কৰিম। বিজয়নগৰৰ পতনৰ কাৰণসমূহ কি আছিল? সমৃদ্ধশালী আৰু জাকত জিলিকা বিজয়নগৰৰ পতনৰ বাবে ভালেমান কাৰণ দায়ী আছিলে। প্ৰথম কাৰণ হ'ল চুবুৰীয়া বাহমনী ৰাজ্যৰ সৈতে হোৱা বিবাদ। সেইটো মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে বাহমনী ৰাজ্যৰ লগত যদি বিবাদ চলি নাথাকিলে হয়, তেতিয়া কিন্তু বিজয়নগৰ ৰাজ্য আৰু অলপ উৎকৃষ্ট স্থান লাভ কৰিবলৈ সক্ষম হ'ল হয়। এটুকুৰা দুষ্ট ঘাঁৰ দৰে বাহমনী ৰাজ্য বিজয়নগৰৰ পক্ষে অতিশয় অশান্তিৰ কাৰণ হৈ উঠিছিল। প্ৰায় এই পিঠিকৈ থকা ৰাজ্য দুখনৰ মাজত এনে দ্বন্দ্ব খৰিয়াল আৰু যুদ্ধ বিগ্ৰহ হৈছিল যে যিকোনো মুহূৰ্ততে দুয়োখন ৰাজ্যৰ পতন ঘটিব যেন লাগিছিল। কিন্তু এই পতন হঠাতে নহয়, ধীৰে ধীৰে হৈছিল। এই যুঁজ বাগৰাৰ ফলত ভালেমান ধন জয় ক্ষয় হৈছিলে। বাহমনী ৰাজ্য পিছলৈ 5টা খণ্ডত বিভক্ত হৈছিল। সেইখিনি মই পিছলৈ আলোচনা কৰিম যে এই 5টা ডেকানী ৰাজ্য কি আছিল। দ্বিতীয়তে সদাশিৱৰ দিনত মন্ত্ৰী ৰামৰায়ে বাহমনী ৰাজ্যৰ গৃহ বিবাদৰ সুযোগ লৈ এই ৰাজ্যৰ পানী ঘোলা কৰিছিল। তেওঁ বাহমনী ৰাজ্যৰ পৰা উদ্ভৱ হোৱা 5খন ৰাজ্যৰ ভিতৰত শত্ৰুতা বৃদ্ধি কৰিবলৈ যত্নপৰ হৈছিল। এইবোৰ কথা সদৰি হৈ পৰা বিখ্যাত তালিকোটাৰ যুদ্ধ হয় আৰু এই যুঁজে ৰামৰায়ৰ পতন ঘটায়। ফলত ৰামৰায়ৰ দৰে বিষয়া তথা কৰ্মচাৰীৰ হাতত পৰি বিজয়নগৰ ধ্বংসৰ মুখলৈ আগবাঢ়ে। তৃতীয় কাৰণ, বিজয়নগৰ শেষ ৰজাকেইজন অকৰ্মণ্য আছিল আৰু এই ৰাজ্যৰ পতনৰ বাবে দায়ী আছিল। মন্ত্ৰী ৰামৰায়ৰ হাতত ভাৰ গতাই দি ৰজা সদাশিৱ ৰায়ে অতি আনন্দে মনেৰে এক বিলাসিতাপূৰ্ণ জীৱন যাপন কৰিছিলে আৰু এই ৰামৰায়ৰ হাতত পৰি গোটেই বংশখন লোক খায়। চতুৰ্থতে, বিজয়নগৰৰ পৰৱৰ্তী ৰজাসকলে তেনে অকামিলা আছিল
যি সময়ত বাহমনি ৰাজ্যৰ ক্ৰমবৰ্ধমান শত্ৰুতাৰ ফলত এটা সুস্থিৰ আৰু শক্তিশালী ৰাজতন্ত্ৰক আৱশ্যক হৈছিল, সেই সময়ত এই অকৰ্মণ্য ৰজাসকলে সিংহাসন আৰোহণে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বিপদৰ সৃষ্টি কৰিছিলে। পঞ্চম স্থানত তালিকোটাৰ যুদ্ধইও বিজয়নগৰৰ পতনত যথেষ্ট আগুৱাই লৈছিলে। এই যুদ্ধত বিজয়নগৰৰ সৈন্যবাহিনীৰ প্ৰভূত লোকচান হৈছিল। ষষ্ঠ কাৰণ দুৰ্বল ৰজাসকলৰ দিনত বিষয়া আৰু প্ৰাদেশিক শাসনকৰ্তাসকলে মূৰ দাঙি উঠিছিল। বিজয়নগৰৰ শেষ উল্লেখযোগ্য ৰজা আছিল তৃতীয় ৰংগ। তেওঁৰ দিনত মহীশূৰ, বিদনুৰ, মাদুৰা, তাঞ্জোৰ আদিয়ে স্বাধীনতা ঘোষণা কৰিছিল। এইদৰে বিজয়নগৰ গৌৰৱৰ দিনবোৰত ঘূণে ধৰিছিল আৰু ই ক্ৰমাৎ পতনৰ ফালে ঢাল খাইছিল। বিজয়নগৰ ৰাজ্যৰ বিষয়ে আমি যেতিয়া আলোচনা কৰিম, আমি এটা কথা খুব ভালকে বুজি পাইছো যে বিজয়নগৰ ৰাজ্যখন ইমান প্ৰভাৱশালী হোৱা স্বত্বেও বাহমনি ৰাজ্যৰ লগত তেওঁলোকৰ যিটো যুদ্ধ সংগঠিত হৈ থাকিছিলে বাৰে প্ৰতি বছৰ 2 বছৰত, সেইটো এটা প্ৰধান কাৰণ হৈ পৰিল তেওঁলোকৰ মানে পতনৰ কাৰণত। সেইটো এটা প্ৰধান কাৰণ। লগতে তেওঁলোকৰ কিছুমান বিষয়া আছিলে যিসকলে তেওঁলোকৰ নিজৰ সুবিধাৰ্থে ৰাজ্যখনত কিছুমান অসুবিধা প্ৰদান কৰিছিলে, যাৰ ফলত ৰাজ্যখনৰ পতন হোৱা দেখা যায়। আমি বিজয়নগৰ ৰাজ্যখিনি আলোচনা কৰাৰ পিছত এতিয়া আমি আলোচনা কৰিম বাহমনি ৰাজ্য। তাৰ ওচৰ চুবুৰীয়া আমি ইমান দেৰি বাহমনি ৰাজ্যখনক বিজয়নগৰৰ ৰাজ্যৰ লগত যুদ্ধ হোৱা বুলিয়ে উল্লেখ কৰি গ'লো, কিন্তু বাহমনি ৰাজ্য কি ধৰণে স্থাপনা হ'ল আৰু তাৰ কেনেকুৱাকৈ চলিছিলে আৰু কি কাৰণত তেওঁলোকৰো পতন হ'ল, সেইখিনি আলোচনা কৰাটো বিজয়নগৰ ৰাজ্য আলোচনা কৰিলে সেইটো আলোচনা কৰাটো আমাৰ কাৰণে প্ৰয়োজনীয়। মহম্মদ বিন তুগলকৰ দিনত দাক্ষিণাত্যৰ কেইজনমান বিষয়া তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দৌলতাবাদ তথা দেৱগিৰি দখল কৰিছিলে। মহম্মদ বিন তুগলকটো হ'ল চুলতানসকলৰ মাজত তুগলক ডাইনেষ্টিৰ মহম্মদ বিন তুগলক এজন ৰজা আছিলে। মহম্মদ বিন তুগলকে নিজৰ ৰাজধানী, তেওঁৰ সেইটো এটা মানে তেওঁক পগলা ৰজা বুলি আখ্যা কৰা হৈছিলে। তেওঁ ৰাজধানী দেৱগিৰি বা দৌলতাবাদত লৈ গৈছিলে আৰু তেওঁৰ সময়কালত কেইজনমান বিষয়ে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দৌলতাবাদ তথা দেৱগিৰি দখল কৰিছিল। তেওঁলোকে ইছমাইল মুখ নামৰ এজন বিষয়াক নাছিৰুদ্দিন শ্বাহ নামেৰে সিংহাসনত বহুৱায়। কিন্তু বৃদ্ধ বয়সৰ বাবে আৰু নতুনকৈ স্থাপিত ৰাজ্যত জেঙা মৰাটো সহজ নহ'ব বুলি ভাবি তেওঁ নিজে সিংহাসন ত্যাগ কৰিবলৈ ওলোৱাত হাছান নামৰ এজনক সিংহাসন দিয়া হয়। এওঁ আব্দুল মুজাফৰ আলাউদ্দিন বাহমন শ্বাহ নাম লৈ 1347 খ্ৰীষ্টাব্দত দেৱগিৰিত বাহমনি ৰাজ্যৰ ভেটি স্থাপন কৰে। তো তাৰমানে আমি কি ধৰণে বাহমনি ৰাজ্য স্থাপন হ'ল আৰু বাহমনি ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আব্দুল মুজাফৰ আলাউদ্দিন বাহমন শ্বাহ। নিজকে পাৰস্যৰ ৰাজ পৰিয়ালৰ লোক বুলি দাবী কৰি হাছানে বাহমন শ্বাহ উপাধি লৈছিল আৰু ৰাজ্যৰ নাম থৈছিল বাহমনি। অতি বিতোপন স্থাপত্যৰ কাৰুকাৰ্যৰে ভৰপূৰ গুলবাৰ্গ এই ৰাজ্যৰ ৰাজধানী আছিল। ফিৰোজ তুগলকে দাক্ষিণাত্যৰ ৰাজ্যসমূহ পুনৰুদ্ধাৰৰ বাবে চেষ্টা নকৰাৰ সুযোগ লৈ বাহমন শ্বাহে গোৱা, দবল, তেলেংগানা আৰু কোলহাপুৰ দখল কৰিছিল। কৰ্ণাটকৰ হিন্দু জমিদাৰসকলক পৰাজিত কৰি বাহমন শ্বাহে নিজ ৰাজভঁৰাল টনকিয়াল কৰিছিল। দিল্লী চুলতানৰ আৰ্হিত তেওঁৰ প্ৰশাসনিক সুবিধাৰ্থে বাহমনি ৰাজ্যখনক 4টা ভাগত ভাগ কৰিছিল। এই ভাগকেইটা আছিল গুলবাৰ্গ, দৌলতাবাদ, বেৰাৰ আৰু বিদাৰ। 4জন বিশ্বাসী আৰু উপযুক্ত মুছলমান বিষয়াৰ হাতত এই 4টা ভাগৰ প্ৰশাসনৰ দায়িত্বভাৰ দিয়া হৈছিল। বাহমনি ৰাজ্যৰ সৈতে চুবুৰীয়া বিজয়নগৰৰ এক দীঘলীয়া বিবাদৰ সূত্ৰপাত ঘটে হাছান বাহমন শ্বাহৰ পুত্ৰ মহম্মদ শ্বাহৰ সময়কালত, যিটো হ'ল 1358 পৰা 1375 খ্ৰীষ্টাব্দৰ। প্ৰকৃতপক্ষে কৃষ্ণা আৰু তুংগভদ্ৰা নৈৰ হিমালয় চালুক্য আৰু পল্লৱৰ অথবা ৰাষ্ট্ৰকূট আৰু চোলাসকলৰ যি বিবাদ যুগ ধৰি চলি আহিছিল, বাহমনি আৰু বিজয়নগৰৰ বিবাদ তাৰে পুনৰাবৃত্তি হৈছিল। দক্ষিণ ভাৰতত চালুক্য, পল্লৱ আৰু ৰাষ্ট্ৰকূট আৰু চোলাৰসকলৰ মাজত বহু ধৰণৰ বিবাদ আমি ইতিহাসত গম পাওঁ আৰু তেনেধৰণে বাহমনি আৰু বিজয়নগৰৰ বিবাদ যেন তাৰে
পুনৰাবৃত্তি হৈছিল। বিজয়নগৰৰ বুক্ক আৰু ৱাৰেংগলৰ কানাহাই যথাক্ৰমে ৰায়চুৰ, দুৱাৰ আৰু কৌথল্যাৰ দুৰ্গ দাবী কৰাত বিবাদৰ সূত্ৰপাত ঘটিছিলে। যুঁজত মহম্মদ শ্বাহে দুয়োকে অতি শোচনীয়ভাৱে পৰাজিত কৰিছিল। বিজয়নগৰত প্ৰায় 4 লাখ লোকক হত্যা কৰা হৈছিল। কানাহাইয়ে আত্মসমৰ্পণ কৰাৰ উপৰিও এক বুজন পৰিমাণত অৰ্থদণ্ড দিবলগীয়াত পৰিছিল। মহম্মদ শ্বাহৰ পুত্ৰৰ নাম হ'ল মুজাহিদ। বিজয়নগৰৰ বাবে আতংকৰ কাৰণ হৈ উঠিছিল তেখেতে। তেওঁৰ ৰাজত্বকাল হৈছে 1375 পৰা 1378 চনলৈ। তেওঁ বিজয়নগৰৰ প্ৰাণকেন্দ্ৰ আনেগুন্দি চহৰত আক্ৰমণ চলাই সকলক অপমান কৰি তুলিছিল। আজনী নামৰ আন এখন চহৰতো তেওঁ আক্ৰমণ কৰিছিল। অৱশ্যে তেওঁ দুয়োখন ঠাই নিজ ৰাজ্যৰ সৈতে চামিল কৰা নাছিল। তেওঁৰ পৰৱৰ্তী চুলতান দ্বিতীয় মহম্মদ শ্বাহ আছিল এখন প্ৰখ্যাত কলামতী। তেওঁ অতি শান্তিপ্ৰিয় হোৱা হেতুকে যুদ্ধ বিগ্ৰহত লিপ্ত হ'বলৈ মন নকৰিছিল। ফলত গোৱাকে আদি ধৰি উপকূলস্থ এটা বিৰাট অংশ বিজয়নগৰত দখল কৰিবলৈ সুবিধা হয়। বিভিন্ন ৰজাৰ আচলতে বিভিন্ন মতামত, তেওঁলোকে বিভিন্ন ধৰণে ৰাজ্য এখন চলাই ল'ব ধৰে। ইয়াৰে পিছত 1397 চনৰ পৰা মুঠতে 3বাৰ বিজয়নগৰ ওপৰ-জুপুৰি আক্ৰমণ চলাই যদিও বিশেষ একো ক্ষতি কৰিব পৰা নাছিলে। 1398 খ্ৰীষ্টাব্দত বিজয়নগৰ দ্বিতীয় হৰিহৰে এটা বিশাল সৈন্যবাহিনী লৈ বাহমনী ৰাজ্য আক্ৰমণ কৰিলেহি। কিন্তু এজন মুছলমান কৰ্মচাৰীৰ ষড়যন্ত্ৰত তেওঁ জয়লাভ কৰিবলৈ অক্ষম হয়। তেওঁৰ বহু সৈন্য ৰণত পৰে আৰু বহুতো বন্দী হয়। বাকীবোৰ পলাই হাৰে। কিছুদিন বিৰতিৰ পিছত খন্দেজ, গুজৰাট আৰু মালৱৰ গোপন সমৰ্থনত বিজয়নগৰে পুনৰ বাহমনী ৰাজ্যৰ আক্ৰমণ কৰিছিলহি। এই যুঁজত ফিৰোজ শ্বাহ আহত হৈছিল, কিন্তু বাহমনী ৰজাই এই যুদ্ধৰ ফলত তুংগভদ্ৰা নৈলৈকে সীমা বিস্তাৰ কৰিবলৈ সক্ষম হয়। বিজয়নগৰৰ ৰজা প্ৰথম দেৱৰায়ৰ উপায় নাপাই ফিৰোজ শ্বাহৰ সৈতে এক অপমানজনক সন্ধি কৰি বাহিৰে গত্যান্তৰ নাছিল। এক বুজন পৰিমাণৰ অৰ্থদণ্ডৰ উপৰিও তেওঁ নিজৰ এগৰাকী কন্যাক ফিৰোজ শ্বাহলৈ বিয়া দিবলৈ বাধ্য হয়। বাংকপুৰ নামৰ গাঁওখনো তেওঁ ফিৰোজ শ্বাহক দিবলগীয়াত পৰে। 1417 খ্ৰীষ্টাব্দত ফিৰোজ শ্বাহে তেলেংগানা দখল কৰে। 1420 খ্ৰীষ্টাব্দত কিন্তু বিজয়নগৰৰ হাতত ফিৰোজ পৰাজিত হয় আৰু ৰায়চুৰ, দুৱাৰ অঞ্চল বিজয়নগৰ পুনৰ নিজৰ হাতলৈ লয়। ফিৰোজ শ্বাহে এজন পাকৈত যোদ্ধা হোৱাৰ উপৰিও অতি বিদ্বান, শিল্পানুৰাগী, সংগীতপ্ৰেমী চুলতান আছিল। আহমেদ শ্বাহৰ দিনত বিজয়নগৰে এক যুদ্ধৰ বাবে প্ৰস্তুতি চলাই থকাৰ কালতে তেওঁ গৈ সেই দলৰ ওপৰত জঁপিয়াই পৰিছিল। বিজয়নগৰত সোমাই নৰহত্যা, লুটপাট আৰু অগ্নিসংযোগ কৰি তেওঁ সকলক ব্যতিব্যস্ত কৰি তুলিলে। বিজয়নগৰৰ ৰজা দ্বিতীয় দেৱৰায় বাধ্য হৈ সন্ধি কৰিলে। আহমেদ শ্বাহে ৱাৰেংগল, মালৱ আৰু গুজৰাটতো আক্ৰমণ চলাইছিল। তেওঁ বাহমনী ৰাজ্যৰ ৰাজধানী গুলবাৰ্গৰ পৰা বিদাৰলৈ তুলি নিয়ে। আহমেদ শ্বাহ এজন অতি খঙাল আৰু অত্যাচাৰী চুলতান হ'লেও তেওঁৰ সাহিত্য আৰু শিল্পানুৰাগ মন কৰিবলগীয়া আছিল। তেওঁৰ পৰৱৰ্তী চুলতান হ'ল আলাউদ্দিন আহমেদ, যোনে 1436 পৰা 1458 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিলে। আলাউদ্দিনৰ চাৰ পুত্ৰ হুমায়ুন 1458 চনৰ পৰা 1461 এজন অতি নৃশংস স্বভাৱৰ ৰজা আছিল। তেওঁ ক্ৰোধ আৰু বৰ্বৰতা দেখি তেওঁ বহুত এজনে বিকৃত মস্তিষ্কৰ লোক বুলিহে ভাবিছিল। ইতিহাসত তেওঁক ৰক্তপিপাসু বুলি আখ্যা দিয়া হৈছে। হুমায়ুন নাবালক সন্তান নিজাম শ্বাহৰ দিনত উৰিষ্যা, তেলেংগানা আৰু মালৱে বাহমনী ৰাজ্য আক্ৰমণ কৰিছিলে। পৰৱৰ্তী চুলতান আছিল তৃতীয় মহম্মদ। এওঁৰ দিনত ৰুছ দেশৰ পৰিব্ৰাজক নিকিতিন ভাৰতলৈ আহে। ইয়াৰ পৰিৱৰ্তীসকল ৰাজত্ব কৰি নিজাম শ্বাহ আৰু তৃতীয় মহম্মদ শ্বাহ অত্যন্ত সুৰাসেৱী আৰু বিলাসী আছিলে। তাৰমানে বাহমনী ৰাজ্যটো খুব এনেকুৱা ৰজা আছিলে যিটো ফলত বাহমনী ৰাজ্যখন উন্নতিৰ পথত যাব পৰা নাছিলে। ৰাজ্যৰ শাসনভাৰ তেওঁৰ বিখ্যাত মন্ত্ৰী মহম্মদ গাৱানৰ হাতত দিয়ে। মহম্মদ গাৱান
হ'ল তেওঁৰ মন্ত্ৰী আছিলে, কিন্তু মহম্মদ গাৱান কুশলতাৰ ক্ষেত্ৰত তেওঁৰ নাম ৰৈ গৈ গৈছিল। অতিশয় স্বদেশপ্ৰেমী এইজন প্ৰধানমন্ত্ৰীয়ে দেশৰ গুৰিবঠা ধৰি যথাক্ৰমে কংকণ, গোৱা, অন্ধ্ৰ, উৰিষ্যা আৰু বিজয়নগৰত সফল অভিযান চলাইছিল। সেই সময়তে বৰষুণৰ অভাৱতে বাহামণি নগৰত খেতি বাতি নোহোৱাত ৰাজ্যখনত আকালে দেখা দিছিল। প্ৰায় 2 বছৰ জুৰি এই আকালত প্ৰজাসকলে জুৰুলা হৈছিল। ইমান আকালৰ মাজত ৰাজ্যখন কোনো ৰকমভাৱে উন্নতি কৰিব পৰা নাছিল। এজন বিদেশীৰ হাতত দেশৰ সকলো ক্ষমতা ন্যস্ত হোৱাত দক্ষিণৰ বিষয়াসকলো ক্ষুণ্ণ হৈছিল। এদিন তৃতীয় মহম্মদ শ্বাহে অত্যন্ত সুৰা সেৱন কৰি থকা কালতে এই বিষয়াসকলে মহম্মদ গাৱানৰ বিষয়ে ভালেমান কটু কথা তেওঁক কোৱাত সুৰাৰ নিচাত তেওঁ গাৱানক হত্যা কৰিবলৈ আদেশ দিয়ে। সুৰামত্ত চুলতানে তেওঁৰ এই কাৰ্যৰ দ্বাৰা যে নিজেই বাহামণি ৰাজ্য মহম্মদ গাৱান এনেকুৱা এজন মন্ত্ৰী আছিলে যিয়ে দেশখন সুচাৰুভাৱে চলাইছিলে, কিন্তু এখন ৰাজ্যত সদায় কিছুমান মানুহ ওলায় যিসকলে ইজন সিজনৰ কথা বেয়াকে কয়, আৰু দুৰ্বল ৰজা এজনক পাই তেওঁলোকে চেষ্টা চলাইছিলে কি ধৰণে মহম্মদ গাৱানৰ বিষয়ে তেওঁলোকে বেয়াকে ক'ব পাৰে। আৰু সুৰামত্ত চুলতানে এই মহম্মদ গাৱান এজন শক্তিশালী মন্ত্ৰী থকা স্বত্বেও তেওঁক মৃত্যুৰ আদেশ দিয়া হ'ল। কিন্তু এই মৃত্যুৰ আদেশটো যে বাহামণি ৰাজ্যৰ কাৰণে এটা ধ্বংসৰ কাৰণ হৈ পৰিব সেইটো বুজা নাছিল। সেই কথা বুজিবকৈ নোৱাৰিলে। মহম্মদ গাৱানৰ মৃত্যুৰ লগে লগে বাহামণি ৰাজ্যৰ শৌৰ্য বীৰ্য লোপ পালে। আৰু তাৰে পিছত যিসকল ৰজা আছিলে তেওঁলোক অতি দুৰ্বল আছিলে। আমি এটাই কথা ক'ব পাৰোঁ, 175 বছৰীয়া বাহামণি ৰাজ্যত মুঠতে 18 জন চুলতানে ৰাজত্ব কৰিছিলে। 175 বছৰ বাহামণি ৰাজ্যত 18 জন চুলতানে ৰাজত্ব কৰিছিল। চুবুৰীয়া বিজয়নগৰৰ সৈতে বিবাদ উপৰি বহুবোৰ ষড়যন্ত্ৰ আৰু বিবাদৰ কাহিনীৰে এই ৰাজ্যৰ ইতিহাস ভৰপূৰ। বিজয়নগৰ ৰাজ্যৰ লগত তেওঁলোকৰ মতবিৰোধৰ বাহিৰে আৰু বহুতো ষড়যন্ত্ৰ তেওঁলোকৰ ৰাজ্যৰ ভিতৰত দেখা যায়। এই 18 জন চুলতানৰ 5 জন আততায়ীৰ হাতত নিহত হৈছিল, 2 জনৰ চকু কঢ়া হৈছিল, 2 জনৰ সন্দেহজনক অৱস্থাৰ মৃত্যু হৈছিল আৰু 3 জন সিংহাসনচ্যুত কৰা হৈছিল। সাধাৰণ প্ৰজা ৰুছ দেশৰ পৰিব্ৰাজক নিকিতিনে বাহামণি ৰাজ্যৰ প্ৰজাৰ দুৰৱস্থা দেখি আচৰিত হৈছিল। সাধাৰণ প্ৰজা বা দুখীয়া আছিল, আনহাতে বিষয়া শ্ৰেণীটোৰ অন্নবস্ত্ৰক আড়ম্বৰপূৰ্ণ জীৱন ধাৰণৰ মানদণ্ডও তেওঁ হতবাক কৰিছিলে। সাধাৰণ শ্ৰেণীৰ মানুহবোৰ বহুত দুৰ্বল আছিল, দুখীয়া আছিল, কিন্তু প্ৰশাসনীয় বিষয়াসকল অতি শক্তিশালী আছিলে আৰু এইটো কথাত ৰুছৰ পৰিব্ৰাজক নিকিতিনৰ কাৰণে বৰ হতবাক হোৱাৰ কাৰণ আছিল। বিষয়া শ্ৰেণীটোৰ অতি চহকী দেখা গৈছিল। তেওঁলোকৰ বাটত ওলালে আগে আগে 20 জন সুসজ্জিত অশ্বৰ আহি গৈছিল আৰু পিছে পিছে গৈছিল আৰু 3খন জন সৈন্য। এই সৈন্যসকল ঘোঁৰাত উঠি গৈছিল। এওঁলোকৰ পিছত আছিল 500 জন পদাতিকৰ পিছে পিছে ভালেমান প্ৰজাও গৈছিল। এইটো হ'ল গোটেই বাহামণি ৰাজ্য কি ধৰণে বাহামণি ৰাজ্যটো চলিছে আৰু বাহামণি ৰাজ্য কি ধৰণে মানে তেওঁলোকৰ কি মানে ৰজাবোৰ কোন ৰজা আছিলে সেইবোৰ আলোচনা কৰিলোঁ। কিন্তু বাহামণি ৰাজ্যৰ এখন পতনবোৰো আলোচনা কৰিব লাগিব। বাহামণি ৰাজ্যৰ পতন হোৱাৰ লগে লগে 5টামান ৰাজ্যৰ উদ্ভৱ হয়, সেইটো মই পিছত আলোচনা কৰিম। প্ৰথম আমি বাহামণি ৰাজ্যৰ পতনৰ কাৰণসমূহ আলোচনা কৰোঁ। এতিয়া প্ৰশ্ন হৈছে, এনেহেন জাকত জিলিকা বাহামণি ৰাজ্যৰ পতন হ'ল কেলে? উত্থান আৰু পতনৰ দৰাচলতে ইতিহাসৰ চিৰাচৰিত ঘটনা। সেই বাহামণি ৰাজ্যৰ এদিন পতন ঘটিছিল। তথাপি এই ৰাজ্যৰ পতনসমূহ বিশ্লেষণ কৰি দেখা যায় যে কেৱল বিজয়নগৰৰ সৈতে যুঁজ কৰিয়ে তেওঁ জুৰুলা হয় অথবা ভাগৰি পৰাৰ হেতুকে বাহামণি ৰাজ্যৰ পতন হোৱা নাছিলে। সেইটো মই আগতেই ক'লো যে বাহামণি ৰাজ্যৰ পতনৰ কাৰণে অকল যে বিজয়নগৰ ৰাজ্যৰ লগত যুঁজে কৰিছিল সেইটো কাৰণে তেওঁলোকৰ পতন হৈছে সেইটো বিশ্বাসযোগ্য নহয়। তাৰে বৰং ৰাজ্যৰ আভ্যন্তৰীণ বিবাদসমূহ বাহামণি ৰাজ্যক দুৰ্বল কৰিছিল।
আগতে উনি কোৱা হৈছে যে 175 বছৰীয়া বাহামণি ৰাজবংশৰ ৰাজত্বকালত বহুবোৰ গৃহ বিবাদ সৃষ্টি হৈ ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত অতি কুপ্ৰভাৱ পেলাইছিল। বাহামণি ৰাজ্যৰ বাবে বিজয়নগৰ অথবা অন্যান্য দাক্ষিণাত্যৰ ৰাজ্যৰ সৈতে যুঁজ বাগৰ কৰাটো ডাঙৰ কথা নাছিলে। ডাঙৰ কথা আছিল গৃহকণ্ডলসমূহ মষিমূৰ কৰাটোহে। বাহামণি ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহম্মদ গাৱান এজন বুজন ৰাজনীতিবিদ আছিলে আৰু কূটনীতিবিদ। তেওঁৰ মৃত্যুত বাহামণি ৰাজ্যৰ ভেটি নিঃসন্দেহে টলমল হৈছিল। ৰাজ্যখনৰ লাইখুটাডাল এইদৰে পৰি যাবলগীয়া হোৱাত বাহামণি ৰাজ্যৰ অতি বিপদ ঘটে। বাহামণি ৰাজ্যৰ বিষয়াসকলৰ মাজত দেখা যায় বিবাদেও এই ৰাজ্যৰ ভেটি দুৰ্বল কৰিছিল। আফগান আৰু দাক্ষিণাত্যৰ বিষয়াসকলৰ মাজত শত্ৰুতা দিনে দিনে বৃদ্ধি পাইছিল। তদুপৰি চিয়া চুন্নিৰ বিবাদে ঘোৰতৰ ৰূপ ধাৰণ কৰিছিলে। বাহামণি ৰাজ্যৰ শেখ চুলতানসকল দুৰ্বলতাৰ সুযোগ লৈ প্ৰাদেশিক শাসনকৰ্তাসমূহ নিজকে স্বাধীন বুলি ঘোষণা কৰিবলৈ ধৰিছিল। মুঠৰ ওপৰত বাহামণি ৰাজ্যক অভ্যন্তৰীণ বিবাদে জুৰুলা কৰিছিল। কালক্ৰমে ৰাজ্যখনত ভাগি কেইবা টুকুৰা হৈ প্ৰত্যেকটো অংশই নিজকে স্বাধীন বুলি দাবী কৰিব ধৰিলে। যেতিয়া ওচৰ চুবুৰীয়া ৰাজ্যবোৰ মানে দুৰ্বল ৰজা দেখা পায় তেওঁলোকে নিজকে স্বাধীন বুলি ঘোষণা কৰিব ধৰিলে। বাহামণি ৰাজ্যৰ ঠাইত সৃষ্টি হৈছিলে কেইবাটাও ৰাজ্য: আহমেদনগৰ, বিজাপুৰ, বেৰাৰ, বিদাৰ আৰু গোলকণ্ডা। এই নতুনকৈ সৃষ্টি হোৱা আৰু নিজকে স্বাধীন বুলি ঘোষণা কৰা ৰাজ্যকেইখনৰ মাজত বিশেষ বন্ধুত্ব নাছিল। নানা ধৰণৰ ষড়যন্ত্ৰহে বাহামণি ৰাজ্যৰ বাতাবৰণক বিষাক্ত হৈ উঠিল। দৰাচলতে বাহামণি ৰাজ্যক আওপাকে জীয়াই ৰাখিছিল বিজয়নগৰে। এই দুই ৰাজ্যৰ মাজত বিবাদ যেতিয়া চূড়ান্ত ৰূপ ধাৰণ কৰে তেতিয়া আহি পৰে যেন জেহাদৰ প্ৰশ্ন আৰু যিকোনো উপায়েৰে তেওঁলোকৰ আৱশ্যক হ'ল নিজৰ সৰু সুৰা বিবাদ নিষ্পত্তি কৰি হ'লেও বিজয়নগৰৰ বিৰুদ্ধে যুদ্ধ দিছিল। কিন্তু শেষৰ দুৰ্বল চুলতানসকলৰ দিনত বাহামণি ৰাজ্যৰ শৌৰ্য বীৰ্যও নাইকিয়া হয় আৰু ই পতনৰ ফালে ঢাল খায়। বাহামণি আৰু বিজয়নগৰ ৰাজ্য খুব ডাঙৰ মানে সুন্দৰকৈ তেওঁলোকৰ ৰাজ্য স্থাপনা কৰিছিলে যদিও তেওঁলোকে এই বিভিন্ন কাৰণসমূহৰ দ্বাৰা বিজয়নগৰ ৰাজ্যৰটো মই কাৰণসমূহ আলোচনাই কৰিছোঁ, কিন্তু বাহামণি ৰাজ্যৰো কাৰণসমূহ অকল বিজয়নগৰৰ লগত যুদ্ধ কৰিয়ে যে তাৰ কাৰণসমূহ আমি দেখা পাওঁ সেইটো নহয়, কিন্তু তেওঁলোকৰ নিজৰ ৰাজ্যৰ মাজত যিটো গৃহকণ্ডল সেইটো এটা খুব গুৰুত্বপূৰ্ণ ঘটনা হৈ দেখা গ'ল। মই আগতেই উল্লেখ কৰিছোঁ যে মহম্মদ গাৱান তেওঁ প্ৰধানমন্ত্ৰী হিচাপে আহিল। বাহামণি ৰাজ্যখনৰ সৰু সুৰা ৰজা আৰু তেওঁলোকৰ ইমান শক্তিশালীও নাছিলে আৰু ইমান মানে তেওঁলোকে কৰ্মপটুও নাছিলে, কিন্তু মহম্মদ গাৱান এজন প্ৰধানমন্ত্ৰী যাক আমি খুব এজন প্ৰখ্যাত প্ৰধানমন্ত্ৰী হিচাপে গণ্য কৰিব পাৰোঁ। কিন্তু তেওঁৰ বিৰুদ্ধে ৰজাজনক বা লগাই পেলাই তেওঁক যে মৃত্যুমুখত পেলালে সেইটো এটা খুব প্ৰধান ঘটনা, যিটো কাৰণত বাহামণি ৰাজ্যৰো পতন হ'ল। কিয় এজন সুদক্ষ মন্ত্ৰীক যেতিয়া তেওঁলোকে আঁতৰাই পেলালে, সেই সুদক্ষ মন্ত্ৰীক আঁতৰাৰ লগে লগে ৰাজ্যখনত এটা মানে উশৃংখলৰ পৰিৱেশ আৰম্ভ হ'ল আৰু এই উশৃংখল পৰিৱেশৰ মাজত যিবোৰ দুৰ্বল ৰজা বাহামণি ৰাজ্যত আহিছিলে তেওঁলোকে ৰাজ্যখনক গোটেই সুন্দৰকৈ ধৰি ৰাখিবলৈ তেওঁলোকে সক্ষম নহ'ল। আৰু এই বাহামণি ৰাজ্যৰ এই দুৰ্বলতাৰ সুযোগ লৈ ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ আৰু এইখিনিত উশৃংখলতাৰ সুবিধাটো লৈ এইখন ৰাজ্যৰ পতনে অকল নহ'ল, তাৰে কেইটামান বাহামণি ৰাজ্যৰ সেই ভগ্নাংশত কিছুমান ৰাজ্যৰ উদ্ভৱ হ'ল আৰু সেই ৰাজ্যবোৰক আমি ডেকান ষ্টেটছ ডেকানী ৰাজ্য বুলি গণ্য কৰিছোঁ। যেনেকৈ ইমাৰ্জেঞ্চ অফ দ্য 5 কিংডমছ ফ্ৰম দ্য বাহামণি কিংডম, আৰু তাতে সেই 5খন ৰাজ্য আগতেও মই ক'লোঁ, সেইটো এটা হ'ল বিজাপুৰ। বিজাপুৰ
বাহামানি ৰাজ্যত উদ্ভৱ হোৱা বিজাপুৰত আদিল শ্বাহী বংশই ৰাজত্ব কৰিছিল। এই ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল ইউছুফ আদিল শ্বাহে হেনো মহম্মদ গাৱানৰ এজন কৃতদাস হিচাপে জীৱন আৰম্ভ কৰিছিলে। আৰু মুৰাদৰ কিন্তু ঐতিহাসিক ফিৰিস্তাই তেওঁক তুৰুস্কৰ চুলতান দ্বিতীয় মুৰাদৰ পুত্ৰ বুলিহে কয়। সেইখিনি সিহঁতৰ মাজত যিখিনি আলোচনা যে কোনে মানে তেওঁৰ বেকগ্ৰাউণ্ডটোৰ বিষয়ে যিটো মানে ডিবেট সেইটো বেলেগ কথা। কিন্তু তেওঁ 1510 খ্ৰীষ্টাব্দৰ পৰা 1534 খ্ৰীষ্টাব্দলৈ বিজাপুৰত শাসনত অধিষ্ঠিত চুলতান ইছমাইল আদিল শ্বাহে বিজয়নগৰৰ উপৰি আহমেদনগৰ, বিদাৰ আৰু গোলকণ্ডৰ সৈতে প্ৰায় যুদ্ধ-বাগৰত লিপ্ত থকা দেখা গৈছিলে। এতিয়া এই যে ডেকানী ৰাজ্যবোৰ এইসকল তেওঁলোকে মানে বিজয়নগৰৰ লগৰ বাহিৰেও তেওঁলোকৰ মাজৰ ৰাজ্যবোৰৰ লগতো তেওঁলোকে বিবাদ হোৱা দেখা গৈছিলে। ইয়াৰ পিছত নেক্সট আমি যিটো ক'ব পাৰোঁ সেইটো হ'ল বেৰাৰ। বেৰাৰ ৰাজ্যখনৰ প্ৰতিষ্ঠাপক আছিলে ফাতে উল্লাহ ইমাম শ্বাহ। তেওঁ কৰ্ণাটকৰ এজন হিন্দু ধৰ্মী লোক আছিল। পিছলৈ তেওঁ মুছলমান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ বাহামনি ৰাজ্যৰ এজন কৰ্মচাৰী আছিল। তেওঁ প্ৰতিষ্ঠা কৰা ৰাজবংশৰ নাম আছিল ইমাদ শ্বাহী। আৰু এখন ৰাজ্য যিটো আমি উল্লেখ কৰিব পাৰোঁ, মানে এই বাহামনি ৰাজ্যৰ ভগ্নাংশত যিখন ৰাজ্য মানে আৰম্ভ হৈছে, সেই ৰাজ্যখন হ'ল আহমেদনগৰ। আহমেদনগৰৰ নিজামশ্বাহীসকলে 1574 খ্ৰীষ্টাব্দত এই ৰাজ্য দখল কৰিছিল। বিদাৰৰ দক্ষিণ ভাৰতীয় সুন্নী মুছলমান নিজাম উল মুল্ক বাহাৰী বাহামনি ৰাজ্যৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ আদিতে কৰ্ণাটকৰ এজন হিন্দু লোক আছিল। এওঁৰ পুত্ৰ মালিক আহমেদ নিজাম শ্বাহে নামৰ আহমেদনগৰৰ চুলতান বুলি নিজকে অধিষ্ঠিত কৰি নিজামশ্বাহী ৰাজবংশৰ সূচনা কৰিছিলে। মালিক আহমেদ পোনতে জুনাৰৰ শাসনকৰ্তা আছিল। তেওঁ আহমেদনগৰৰ ৰাজধানী পাতিছিলে। 1499 খ্ৰীষ্টাব্দত তেওঁ দৌলতাবাদ দখল কৰিছিলে। তেওঁৰ পৰৱৰ্তী বুৰহান নামেৰে চুলতান এজন বিজয়নগৰৰ সহযোগিতাত বিজাপুৰক পৰাজিত কৰিছিল। এওঁৰ পৰৱৰ্তী চুলতানসকলৰ ৰাজত্ব আছিল বৈচিত্ৰ্যহীন। বহুকালৰ পিছত আহমেদনগৰৰ বিখ্যাত ৰাণী চান্দ বিবিয়ে মোগলৰ বিৰুদ্ধে অতি বীৰত্বেৰে যুঁজ দি সুনাম অৰ্জন কৰিছিলে। চান্দ বিবিয়ে আকবৰৰ সৈতে সন্ধি কৰিছিলে। অৱশেষত 1600 খ্ৰীষ্টাব্দত আহমেদনগৰ মোগলৰ সাম্ৰাজ্যত টলটলীয়া হৈ পৰিল। আৰু এখন ৰাজ্য যিটো বাহামনি ৰাজ্যৰ উদ্ভৱ হৈছিলে, তেওঁলোক হ'ল মানে দক্ষিণতে এইবোৰ গোলকণ্ডা। গোলকণ্ডাত কুতুবশ্বাহীৰ ৰাজ্য স্থাপন কৰোঁতেও কুতুবুদ্দিন বাহামনি ৰাজ্যৰ চুলতান মাহমুদ শ্বাহৰ এজন কৰ্মচাৰী আছিলে। অতি বিদ্বান আৰু বহু গুণৰ অধিকাৰী এই কৰ্মচাৰীজনক তেলেংগানাৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হৈছিল। 1522 খ্ৰীষ্টাব্দৰ পৰা 1543 খ্ৰীষ্টাব্দলৈ তেওঁ গোলকণ্ডাৰ ৰাজত্ব কৰে। তেওঁৰ এজন সুশাসক আছিল। তেওঁৰ পুত্ৰ ইব্ৰাহিমে তালিকোটাৰ যুদ্ধত বিজয়নগৰৰ বিপক্ষে অস্ত্ৰ ধাৰণ কৰিছিল। এই বংশৰ পৰৱৰ্তী চুলতানসকলে নিতান্ত অকামিলা আছিল। 1687 খ্ৰীষ্টাব্দত এই ৰাজ্যত ঔৰংজেবৰ অধীনস্থ হয়। যিটো শেষ ৰাজ্য আমি ডেকানী ষ্টেটছৰ ভিতৰত সেইটো হ'ল বিদাৰ। বিদাৰত ৰাজত্ব কৰা বৰিদ শ্বাহী বংশৰ প্ৰতিষ্ঠা কৰা বাহমানি ৰাজ্যৰ মন্ত্ৰী আমিৰ বৰিদে তেওঁৰ পুত্ৰ কাছিম বৰিদে চুলতান উপাধি লয়। আমিৰ বৰিদে 1526 বা 1527 খ্ৰীষ্টাব্দত স্থাপন কৰা এই ৰাজ্যখনত বৰিদ শ্বাহী চুলতানসকলে 1609 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰাৰ মূৰ্খত ই বিজাপুৰৰ হাতলৈ যায়। চ' এইবোৰ হ'ল ডেকানৰ ৰাজ্যসমূহ নৰ্মদা আৰু মহানদীৰ মাজত তেওঁলোকে অৱস্থিত আছিলে। কিন্তু এই ৰাজ্যসকল চাব গ'লে বাহামানি ৰাজ্যৰ পতনৰ পিছত তেওঁলোকৰ উদ্ভৱ হোৱা দেখা গ'ল। কিন্তু এইবোৰ হ'ল চব দক্ষিণৰ ৰাজ্য। কিন্তু এটা কথা মনত ৰাখিবা, এইবোৰ হ'ল দক্ষিণৰ ৰাজ্য আৰু কেইখনমান আছিলে। এটা হ'ল খানদেশ আৰু এটা হ'ল খানদেশ।
আৰু খান্দেশ্বৰ নামৰ ৰাজ্যখন আছিল তাপ্তি নৈৰ পাৰত অৱস্থিত। এইবোৰ সব ডেকান মানে সাউদাৰ্ণ ইণ্ডিয়াৰ ডেকান পেনিনচুলাৰ ৰাজ্য। তাৰে মাজতে আমি আৰু এটা বস্তু মানে যেটো আমি ক'ব পাৰো যে প্ৰভিন্সিয়েল কিংডমছ, ৰিজনেল কিংডমছ নৰ্থ ইণ্ডিয়াত আমি যেতিয়া এই প্ৰভিন্সিয়েল ৰাজ্যবোৰ যেনেকুৱাকৈ বিজয়নগৰ বাহামানিৰ আলোচনা কৰোঁ, তাৰে মাজত উত্তৰ ভাৰতৰ কেইখনমান প্ৰভিন্সিয়েল কিংডম আছিল, মালৱা, গুজৰাট, ৰাজপুতানা আৰু ৰাজস্থান আৰু বেংগল, কাশ্মীৰ। এইবোৰ হ'ল উত্তৰ ভাৰতৰ এই। চ' আমি গোটেইখিনি ক'লোঁ আৰু ইয়াতে আমি শেষ কৰিলোঁ বিজয়নগৰ আৰু বাহামনি কিংডম। Thank you.